প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে অসমকো আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে এটি ক্ষুদ্ৰ প্ৰয়াস হাতত লৈছে। অসমৰ নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে তথা খেতিয়কসকলৰ সুবিধাৰ্থে কৃষি বিভাগৰ লগত আলোচনা কৰি যাতে উচিত বীজেৰে উচিত খেতি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে পুৱা 7 বজাত তিনিচুকীয়াৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইপুলি গাঁও পঞ্চায়তৰ মৰাণকাৰী গাঁৱৰ খেতিপথাৰত 200 বিঘা মাটিত স্থানীয় যুৱক যুৱতী খেতিয়ক আৰু দৰিদ্ৰ ৰাইজৰ সুবিধাৰ্থে মন্ত্ৰীগৰাকীয়ে পথাৰত নামি নিজে শস্য ৰোপণ কৰে। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামীণ বিকাশ যোজনাৰ অধীনত এই কাৰ্যসূচী তিনিচুকীয়াৰ মৰাণকাৰী গাঁৱত সম্পন্ন কৰা হয়। ইতিমধ্যে আপোনালোকে গম পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তুলিবৰ কাৰণে সকলোকে সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ কৰিছে আৰু ইতিমধ্যে বিশেষকৈ কৃষি খণ্ডত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী কৃষি সমগ্ৰ গ্ৰামীণ বিকাশ যোজনাৰ জৰিয়তে আমি সমগ্ৰ অসমতে প্ৰায় 26,000 ট্ৰেক্টৰ অসম চৰকাৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু আমাৰ প্ৰায়বিলাক গাঁৱতেই এই আঁচনিৰ যোগেদি ট্ৰেক্টৰ আছে। তো গতিকে মই এগ্ৰিকালচাৰৰ লগত কথা পাতি বিশেষভাৱে মোৰ 4-5টামান পঞ্চায়তত আমাৰ যিসকল খেতিয়ক আছে উদ্যমান খেতিয়ক আছে আৰু যিসকল আমাৰ পথাৰ পৰিচালনা সমিতিৰ লগত জড়িত লোক আছে তেখেতসকলৰ লগত আমাৰ তিনিচুকীয়া জিলা কৃষি বিভাগৰ বিষয়ববীয়াসকলৰ লগত একত্ৰিত কৰি আমি যাতে উন্নত পদ্ধতিৰ খেতিৰ যোগেদি আমাৰ খেতিয়কসকলক খেতিৰ যোগেদি আত্মনিৰ্ভৰশীল হৈ আমাৰ অসমখনক আত্মনিৰ্ভৰশীল কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস আমি কৰিছোঁ আৰু আজি আমি এখন প্ৰথম লাইপুলি পঞ্চায়তলৈ আহিছোঁ। তাৰ পাছত লক্ষীপথাৰ পঞ্চায়ত আমি 200 বিঘা খেতিৰ কাৰণে আঁচনি লৈছোঁ। আমাৰ লাংখাচী পঞ্চায়তত 200 বিঘা খেতিৰ কাৰণে আঁচনি লৈছোঁ। আমাৰ কাছমাৰী পঞ্চায়তত 200 বিঘা খেতিৰ কাৰণে আমি আঁচনি লৈছোঁ। সেইসকলক সহযোগিতা কৰিম আৰু ইতিমধ্যে আমাৰ কৃষি বিভাগৰ মুৰব্বীসকল আহিছে। যোৱাবাৰো আমি তেখেতসকলৰ সহযোগত উন্নত পদ্ধতিৰ ধান খেতিৰ যোগেদি যথেষ্ট অধিক মানে ধান আমাৰ কৃষক ৰাইজে পাবৰ কাৰণে উৎপাদন হৈছিল, তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছিল আৰু এইবাৰো আমি চেষ্টা কৰিছোঁ যাতে এখেতসকলক লগত লৈ পেলাই আমি কৃষি খণ্ডত আগুৱাই যাম আৰু অসমখনক আগুৱাই লৈ যাম। দেখিছে বৰ্তমান এই কৰোনাৰ ভয়াৱহ ৰূপৰ এই অৱস্থাত আমাৰ কৃষকসকলৰো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। তেখেতসকলে ঘৰতে থাকিবলগীয়া হৈছে, অন্যান্য কাম কাজসমূহ বন্ধ প্ৰায় হৈ গৈছিল আৰু সেইকাৰণে মই তেখেতসকলক আগবাঢ়ি আহিছোঁ। তেখেতসকলে মোক এই দায়িত্ব যিহেতু দিছে, এইটো অঞ্চলত তেখেতসকলে মোক বিধায়কৰ দায়িত্ব দিছে, গতিকে মোৰো এক গধুৰ দায়িত্ব আছে তেখেতসকলক এই মানে যি পৰিস্থিতি এই পৰিস্থিতিৰ লগত যাতে মই তেখেতসকলক সহযোগিতা কৰি কৃষিৰ ক্ষেত্ৰত তেখেতসকলক মই আগুৱাই লৈ যাব পাৰোঁ তাৰে মই প্ৰয়াস কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, অসম ফাৰ্ষ্ট।